হেল্ল' ৰাইজ, এইফালে আমি আজি পিকনিকলৈ বুলি ওলালোঁ। এইটো হৈছে আমাৰ 2025ৰ লাষ্ট পিকনিক। আৰু এইফালে মাংসও লোৱা হ'ল। মাংস লৈ কৰি আমাৰ ইয়াৰ সকলো লগৰ আৰু আমিও পিকনিকলৈ বুলি ৰাওনা হ'লোঁ। আমি আজি গৈ আছোঁ নগাঁৱৰ চাপানলা চম্পাৱতী বুলি এখন পিকনিক স্পট। গতিকে এইফালে চাওকচোন, ইমান ধুনীয়া চাহপাতৰ বাগান। চাহপাতৰ বাগানৰ মাজে মাজে গৈ আমি আমাৰ গন্তব্যস্থল পাই গ'লোঁ। আৰু এইফালে আমাৰ মৰমৰ জুবিতাক শ্ৰদ্ধাঞ্জলিও জনোৱা হ'ল। আৰু ইয়াত আহি দেখিলোঁ যে ইমান ভিৰ, বাছ গাড়ী সকলোবোৰে ভিৰ কৰিছে। কাৰণ এইটো আছিল বছৰৰ শেষৰটো দেওবাৰ। গতিকে আমিও অকণমান ঠাই উলিয়ালোঁ আমাৰ বাবে। আৰু ভিউটো চাওকচোন, ইমান ধুনীয়া ভিউ। তাৰপিছত আমি অকণমান ঠাই উলিয়াই কৰি আমাৰ বস্তু বাহনিবোৰ থৈ ল'লোঁ। আৰু এইফালে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰি ল'লোঁ, ব্ৰেড, কণী আৰু লগতে আমাৰ খানাৰো যোজা চলি আছে। খাই কৰি লৈ আমি সকলোৱে কামে কামে লাগি গ'লোঁ। কাৰণ খাই কৰি সোনকালে ল'লেহে আমি আকৌ ফুৰিবলৈ যাব পাৰিম। কাৰণ ইয়াত এটা ধুনীয়া ৱাটাৰফলো আছে যিহেতু। গতিকে আমি সকলোৱে হাতে পাতে লাগি কামবোৰ কৰিলোঁ। আৰু এইফালে ভাত বনোৱা হ'ল। ভাতকেইটা বনাই কৰি যিহেতু মাংসৰ দায়িত্ব ছাৰে ল'লে, আৰু আমিও ৱাটাৰফলটোলৈ বুলি ৰাওনা হ'লোঁ। আৰু চাওকচোন, ইমান ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডাও আছিল বাৰু। আৰু মানুহৰ ভিৰ দেখিছেনে? কাৰণ সকলোবোৰ মানুহ ইয়াত ফটোশ্বুট কৰিব আহিছে। লগতে আমিও দুখনমান ফটো উঠি ল'লোঁ। চাওকচোন, ইমান ধুনীয়া। পানীবোৰ কিন্তু তাত বহুত ফটফটীয়া আছিলে আৰু এয়াফালে ভাতৰো যোজা চলিলে। তাৰপিছত ভাতবোৰ ভগাই ল'লোঁ। যিহেতু খাচী মাংস আছিলে, মই মাংসৰ ছাল যিহেতু নাখাওঁ, ছাৰেও মোক ভালকৈ ধুনীয়াকৈ ছাল নাথাকা মাংসবোৰ বাছি দিলে। আৰু আমিও ধুনীয়াকৈ ভাত সাজ খাই কৰি আকৌ ৰাওনা হৈছোঁ। আৰু এইফালে চাওকচোন, ইমান ধুনীয়া ভিউ, মানে এইফালে পাহাৰ আছে। আৰু তাৰপিছত গৈ গৈ আমি ৰাস্তাৰ মাজতে ৰৈ দিলোঁ। কাৰণ ইমান ধুনীয়া চাহপাতৰ বাগান, এপাক যদি সোমাই নাযাওঁ ভাল লাগিব জানো? গতিকে আমি ভাবিছোঁ এপাক চাহপাতৰ বাগানৰ মাজত সোমাই যাওঁ। আৰু মই প্ৰথমবাৰৰ বাবে চাহপাতৰ বাগানলৈ বুলি আহিছোঁ দেই। গতিকে ফটো কেইখনমান উঠি লওঁ। আৰু এইফালে ফটো উঠাক লৈ অলপ ফানী মুমেণ্টটো চলিলে। পিকনিক খাই আহি গ'লোঁ। আমি ঘৰ যাম। ঘৰলৈ গৈ আছোঁ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। অলপ চাহ বাগানত ফুৰিলোঁ। আৰু ইমান ধুনীয়া গ্ৰীনেৰী চাওকচোন, মনটো একদম ভাল লাগি গ'ল দেখি। আৰু ফাইনেলি আমি ঘৰো পাই গ'লোহি। তাৰপিছত ইয়াত ৰাস্তাত ইমান ট্ৰাফিক, গতিকে অকণমান দেৰিও হ'ল বাৰু। গাইজ, আমি আজি পিকনিক শেষ কৰি ৰুমলৈ বুলি ৰাওনা হ'লোঁ। গতিকে আজি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।